আজি হৈছে ৩ মে'। প্ৰতি বছৰে ৩ মে' তাৰিখে উদযাপন কৰা হয় বিশ্ব সংবাদ স্বাধীনতা দিৱস। এই দিৱসটো সংবাদ মাধ্যমৰ স্বাধীনতা, তথ্যৰ উন্মুক্ততা আৰু সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে পালন কৰা হয়। ১৯৫১ চনত নামিবিয়াৰ উইণ্ডহুক চহৰত অনুষ্ঠিত সাংবাদিক সন্মিলনত গৃহীত উইণ্ডহুক ডিক্লেৰেশ্যন অনুসৰি ১৯৯৩ চনত ৰাষ্ট্ৰসংঘে এই দিৱসটো ঘোষণা কৰে। এই ঘোষণাপত্ৰত স্বাধীন, বহু মধ্যভিত্তিক আৰু মুক্ত সংবাদ মাধ্যমৰ গুৰুত্ব ব্যাখ্যা কৰা হৈছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিশ্বজুৰি সংবাদ মাধ্যমৰ ওপৰত হোৱা নিৰ্যাতন আৰু চেঞ্চৰশ্বিপৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি, সাংবাদিকসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু হত্যাৰ বিষয়ে জনসচেতনতা সৃষ্টি, মুক্ত, ন্যায়সংগত আৰু দায়িত্বশীল সাংবাদিকতাৰ প্ৰচাৰ। ভাৰতত সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে বিবেচিত। এই দিৱসত বিভিন্ন সংবাদ সংস্থা, বিশ্ববিদ্যালয় আৰু সংগঠনে আলোচনা সভা, বিতৰ্ক আৰু সচেতনতামূলক অনুষ্ঠানৰ আয়োজন কৰে। আহক আমি এই দিৱসটোত প্ৰতিজ্ঞা কৰোঁ, সত্য সংবাদক সহায় কৰোঁ, সাংবাদিক কৰ্মীক সন্মান কৰোঁ আৰু স্বাধীন সংবাদ মাধ্যমক সমৰ্থন কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।